মই লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ বুঢ়ী আইৰ সাধু নামৰ কিতাপখনিৰ জোৱাইৰ সাধু নামৰ গল্পটি পঢ়িবলৈ লৈছোঁ। এদিন এটা মানুহে তাৰ জোৱায়েকক বিহু খাবলৈ মাতিছিল। জোৱায়েকে শহুৰেকৰ নিমন্ত্ৰণ ৰাখিবলৈ আবেলি বেলিকা ঘৰলৈ যাবলৈ ওলাল। শহুৰেকে অকলে যাবলৈ কৈছিল, সেইকাৰণে সি কোনো মানুহ লগত লৈ যোৱা নাছিল। কিন্তু সি অলপ বাট গৈ দেখিলে তাৰ লগত তাৰ ছাঁটো আহিছে। সি ভাবিলে, শহুৰে মোক কোনো মানুহক লগত নিনিবলৈ কৈছে। যদি মই এতিয়া ছাঁটো মোৰ লগত লৈ যাওঁ তেন্তে শহুৰে নিশ্চয় খং কৰিব। ইয়াকে ভাবি সি ছাঁটোক ক'লে, হেৰ' তোক কি লাগে? কিয় আহিছ? গুচি যা। কিন্তু ছাঁটোৱে নমতা দেখি সি আকৌ সুধিলে, তই নামাতা কিয়? চেলেংখন লাগে নেকি? এই বুলি যেতিয়া সি মূৰ লৰালে তেতিয়া অলপ ছাঁটোৱেও মূৰ লৰালে। ছাঁটোৱে মূৰ লৰালে দেখি সি ভাবিলে, ইয়াক চেলেংখন লাগে। ইয়াকে ভাবি সি চেলেংখন তাত পেলাই গুচি গ'ল। গৈ সি আকৌ ছাঁটো দেখিলে। সি এইবাৰ চোলাটো ছাঁটোক দিলে। এনেদৰে তাৰ চুৰিয়া গামোচা সকলোকে দি অন্ত কৰিলে। লাহে লাহে গধূলি হৈ আহিল, ছাঁ নেদেখা হ'ল। তেতিয়া ভাবিলে ছাঁটো গ'ল। সি কুকুৰিকণা আছিল, সেইকাৰণে সি অলপ গৈয়ে বাট নেদেখা হ'ল। এনেতে সি তাৰ শহুৰেকৰ বুঢ়া গৰু এটা দেখিলে। সি বুঢ়া গৰুটোৰ নেগুৰত ধৰি তাৰ পিছে পিছে যাব ধৰিলে। অলপ সময়ৰ পিছত সি ঘৰ পালেগৈ। কিন্তু তাৰ গাত চুৰিয়া নথকাৰ কাৰণে সি শহুৰেকৰ আগত ওলাবলৈ লাজ কৰি কলগছ এজোপাৰ তলত চোৱা-পাতনিত বহি থাকিল। শহুৰেকে জোৱায়েক আহিব বুলি বহুত ৰাতিলৈকে ৰৈ আছিল। পিছত নহা দেখি খাই বৈ শুই থাকিল। শাহুৱেকে চোৱা-তোৱা ধুই এন্ধাৰে-মুন্ধাৰে চোৱা-পানী আনি চোৱা-পাতনিলৈ মাৰি পঠিয়ালত জোৱায়েকৰ মূৰত পৰিল। জোৱায়েকে উস উস বুলিলত শাহুৱেকে চাকি লৈ চাই জোৱায়েকক দেখি মাতি আনিলে আৰু গা-পা ধুৱাই কাপোৰ-কানি দি ভাত খাবলৈ দিলে। ভাতৰ লগতে তাক গুড় দিছিল। সি গুড় কেতিয়াও নেদেখা কাৰণে এইবিলাক নাখাওঁ বুলি ক'লে। শাহুৱেকে ক'লে, খোৱা, এই জুলীয়া গুড় খাবলৈ বৰ ভাল। তেতিয়া সি অলপ খাই চাই সোৱাদ পায়। এইবিলাক ক'ত আছে বুলি সুধিলে। শাহুৱেকে ক'লে, সৌৱা বৰচাঙৰ ওপৰত কলহত আছে। সি ভাত খাই উঠিলত শাহুৱেকে জোৱায়েকক শুবলৈ দি শুই থাকিল। জোৱায়েক শুলে। কিন্তু তাৰ টোপনি নাহিল, কাৰণ তাৰ মনটো গুড়তহে পৰি আছিল। যেতিয়া সি শহুৰেকৰ টোপনি অহা যেন গম পালে তেতিয়া মাৰি এডাল লৈ ওপৰত থকা গুড়ৰ কলহটো ফুটাই তলত মুখ পাতি গুড় খাবলৈ ধৰিলে। খাই অতাই দেখে গুড় গাত পৰি তাৰ গাটো এঠা এঠা হ'ল। তুলি কৰিবলৈ থোৱা কিছুমান তুলা সি দেখিবলৈ পালে। সি উপায় নাপাই তাৰ ওপৰত বাগৰ দিলে। তাৰ পিছত সি দেখিলে তাৰ গাটো গোটেই বগা নুমাল হ'ল। ওচৰতে গোটাচেৰেক ছাগলী বন্ধা আছিল। তাকে দেখি তেতিয়া সি মনে মনে ছাগলীৰ মাজতে থাকি ৰাতিটো কটাওঁ বুলি সোমাই থাকিল। সেইদিনা চোৰে ছাগলী চুৰ কৰিবলৈ আহিছিল। সিহঁতে ভাবি আহিছিল যে যিটো ছাগলীৰ নোমত ধৰিলে উঠি আহিব সেইটো ছাগলী নিব লাগে, কাৰণ তেনেকুৱা ছাগলীৰ তেল বেছি। সিহঁতে আহি পোনে মানুহটোৰ গাত হাত দি দেখিলে যে তাৰ নোমবোৰ উঠি আহিছে। সেই দেখি তাকেই তেলাল ছাগলী বুলি ভাল পাই বান্ধি সাঙি কৰি সিহঁতে লৈ গ'ল। সিহঁতে যাওঁতে এখন নৈ পাৰ হৈছিল। যেতিয়া সিহঁতে নৈৰ মাছ পালেগৈ তেতিয়া মানুহটোৰ টিকা পানীত লাগি তিতিল। সি চোৰকেইটাক ক'লে, ডাং ডাং চোৰ, টিকা তিতিল মোৰ। তেতিয়া চোৰকেইটাই ছাগলীয়ে মাতিছে বুলি আচৰিত হৈ ভয় খাই তাক পানীত পেলাই লৰ মাৰিলে।
পানী তৰাং আছিল দেখি সি বুঢ়ী নমৰি লাহে লাহে পাৰত উঠি বহিলহি। এনেতে ৰাতিপুৱাল। নৈৰ পাৰত সি বহি থাকোঁতে শহুৰেকে বিচাৰি বিচাৰি তাক পালেগৈ আৰু ঘৰলৈ আনি ধুৱাই বুৱাই তাৰ পিছত তাক নিজৰ ঘৰলৈ পঠিয়াই দিলে। ছালত পৰিল ফেঁচা মোৰ সাধুকথা মিছা, তামোলে মেলিলে দাবী কোন কলৈ যাবি।